চাওক আৰম্ভণিতেই কেনা লাগিছে তিনিচুকীয়াৰ সাপ্তাহিক দেওবৰীয়া বজাৰ। যোৱা সপ্তাহত তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত এই যিটো সাপ্তাহিক বজাৰৰ ভৱন, এই ভৱনটোতে নতুনকৈ দেওবৰীয়া বজাৰখন তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ পৰা অৰ্থাৎ GNB পথৰ পৰা তিনিচুকীয়া মহাবিদ্যালয় তিনিআলিলৈকে যিখন থলুৱা বজাৰ বহে সপ্তাহটোত, সেই বজাৰখন ইয়ালৈ স্থানান্তৰ কৰিছিল। আৰু পৌৰসভাই এই যিহেতু সমগ্ৰ এই বজাৰখনৰ প্ৰক্ৰিয়াটোত যিহেতু জড়িত আছে, পৌৰসভাৰ উন্নয়ন পুঁজিৰ পৰাই এই প্ৰকল্পটো যিহেতু ইয়াত নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণৰ পিছত যোৱা দেওবাৰে যিহেতু প্ৰথম আৰম্ভণি কৰিছিল আৰু আৰম্ভণিৰ পিছতে এতিয়া কেনা লাগিছে এইখন সাপ্তাহিক দেওবৰীয়া বজাৰত। মই হিমাংকক পৰিৱেশটো অকণমান দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল তিনিচুকীয়া গেলাপুখুৰী স্থিত বাইপাছৰ নতুন দেওবৰীয়া সাপ্তাহিক বজাৰ। আৰু এই বজাৰখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা থলুৱাভাৱে উৎপাদিত গাঁৱৰ পুৰুষ মহিলাই ইয়ালৈ শাক পাচলিৰ লগতে ঘৰুৱাভাৱে উৎপাদিত সকলো সা সামগ্ৰী ক্ৰয় বিক্ৰয় কৰিবৰ কাৰণে এই স্থানলৈ আহে। আৰু নতুনকৈ এই বজাৰখন যিহেতু ইয়াত বহুৱাইছিল আৰু আৰম্ভণিতেই কেনা লাগিছে আৰু তাৰ সমান্তৰালভাৱে ইয়াত যিগৰাকী ঠিকাদাৰে এই বজাৰ গৃহটো নিৰ্মাণ কৰি উলিয়াইছিল, সেই ঠিকাদাৰগৰাকীৰ বিৰুদ্ধেও যথেষ্ট অভিযোগ উত্থাপন হৈছে যে ইয়াত যেনেদৰে নিৰ্মাণ কাৰ্য হ'ব লাগিছিল ঠিক তেনেদৰে নিৰ্মাণ হোৱা নাই। ইয়াত নিৰ্মাণ কাৰ্যটো যথেষ্ট আঁসোৱাহ ৰৈ গৈছে বুলি ইতিমধ্যেই অভিযোগ উত্থাপন হৈছে। মই হিমাংকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ চিৰিয়ে দি যিটো উঠি যোৱা পথ আছে ওপৰলৈ, ওপৰ মহলালৈ, সেই পথত যিসমূহ টাইলছ লগোৱা হৈছে, এই টাইলছ ইয়াত কোনো কাৰণতে লগাব বা উপযোগী নহয়, যাৰ কাৰণে যোৱা সপ্তাহত যিহেতু ইয়াত বহু লোক পিছলি তেওঁলোকে পৰিছে ওপৰলৈ উঠোঁতে। গতিকে এই ধৰণৰ অভিযোগ আছে। তাৰ সমান্তৰালভাৱে আন দিশতো যথেষ্ট অভিযোগ উত্থাপন হৈছে যে নিৰ্মাণত যথেষ্ট বিসংগতি থকাৰ কথা বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰিছে। আৰু যিহেতু বজাৰখন অহা কাইলৈ ইয়াত দ্বিতীয়টো দেওবাৰ আৰু এই দেওবাৰে যিহেতু বজাৰখন বহাৰ কথা, কিন্তু বজাৰখন কাইলৈ ইয়াত বহিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে পৌৰসভাই জাননী জাৰি কৰিছে। আৰু তাৰ পিছতেই এতিয়া যিসকল থলুৱা লোক আছে, শদিয়া, জাগুন, তিনিচুকীয়া জিলাৰ ডিৰাগ, বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ থলুৱা যিসকল পুৰুষ মহিলাই আহি ইয়াত নিজৰ থলুৱাভাৱে উৎপাদিত শাক পাচলিখিনি বিক্ৰী কৰিবলৈ আহে। গতিকে তেওঁলোকৰ মাজত এতিয়া যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁলোকে যিহেতু যথেষ্ট ইয়াত এটা সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত। গতিকে এই বিষয়টোক লৈ দল সংগঠনৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু দল সংগঠনে এই সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁলোক ক্ষোভ প্ৰকাশ কৰিছে যে পৌৰসভাৰ এনেকুৱা অবিবেচকীয় কাণ্ডৰ কাৰণে যাতে থলুৱা যিসকল লোক আছে, ব্যৱসায়ী আছে, তেওঁলোকে যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে, এই কথাখিনি তিনিচুকীয়া দল সংগঠনসমূহে কৈ আহিছে। মোৰ লগত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সত্য বুঢ়াগোহাঁই আছে যে আৰম্ভণিতেই কেনা লাগিছে তিনিচুকীয়াৰ যিখন সাপ্তাহিক বজাৰ। এক কথাত ক'বলৈ গ'লে পৌৰসভাই চহৰখনৰ যান জঁট নিৰ্মূল কৰিবৰ কাৰণে বজাৰখন বাইপাছলৈ স্থানান্তৰ কৰিলে। এটা সপ্তাহৰ পিছতে বন্ধ ঘোষণা কৰিবলৈ লগীয়া হ'ল। কি কাৰণে বন্ধ ঘোষণা কৰিছে? য'ত থলুৱাভাৱে যিখিনি কৃষক আছে বা ব্যৱসায়ী আছে তেওঁলোকে বিপদত পৰিছে। তিনিচুকীয়াৰ পৌৰসভাৰ যিগৰাকী পৌৰপতি পবিত্ৰ গগৈয়ে এখন জাননী প্ৰেৰণ কৰিছে যে কাইলৈ দেওবৰীয়া বজাৰখন এই নতুনকৈ ইয়াত নিৰ্মাণ কৰি উলিওৱা এই গেলাপুখুৰীস্থিত বাইপাছস্থিত এই দেওবৰীয়া বজাৰখনত তেওঁলোকে বজাৰ বন্ধ ৰাখিব। গতিকে ইয়াত এটা স্পষ্টকৈ কথা আমি কৈ দিব বিচাৰোঁ যে তেওঁলোকে কাইলৈ যিখন বজাৰ হ'বলগীয়া, যিখন দূৰ দূৰণিৰ পৰা বজাৰ কৰিবলৈ ক্ষুদ্ৰ খেতিয়কসকল আহিব, এই খেতিয়কসকলে বজাৰ ক'ত কৰিব? এই কথাটো কিন্তু এই জাননীখনত তেওঁলোকে উল্লেখ কৰা নাই। এটা কথা ইয়াত আমি ক'ব বিচাৰোঁ যে ইয়াত গভীৰ ৰাজনৈতিক এটা ষড়যন্ত্ৰ জড়িত হৈ আছে। ইয়াত দেওবৰীয়া বজাৰখন যোনদিনাৰ পৰা ইয়ালৈ স্থানান্তৰ কৰা হ'ল তিনিচুকীয়া এইখন ঐতিহাসিক দেওবৰীয়া বজাৰখন, ইয়াত কোনো আমি মন্ত্ৰী বিধায়কক আচলতে ইয়াত উদ্বোধন কৰা আমি দেখি নাপালোঁ। এটা কথা এটা হেঁচা দিছে নেকি এনে কোনোবা এটা চক্ৰই যে মন্ত্ৰী বিধায়কক কোনো ধৰণৰ উদ্বোধন নকৰাকৈ আচলতে এই বজাৰখন কেনেদৰে উদ্বোধন হ'ল, তেনেধৰণৰ এটা আচলতে পৌৰপতিগৰাকীক কোনোবা দিছপুৰৰ পৰা কোনোবা পেচাৰ আহিব পাৰে, ইয়াত নাহিব বুলি কোনো কথা নাই। ইয়াত জিলা প্ৰশাসনক আমি এটা স্পষ্ট কৰি দিব বিচাৰোঁ
যে কাইলৈ তিনিচুকীয়াৰ দূৰ দূৰণিৰ পৰা শদিয়া নামচাই কাকপথাৰ বহু দূৰ দূৰণিৰ পৰা ইয়াত বজাৰ কৰিবলৈ ক্ষুদ্ৰ খেতিয়কসকলে বজাৰ হাট কৰিবলৈ ইয়ালৈ আহিব ৰাতি 2 বজা 3 বজাত তেওঁলোকে ইয়াত বজাৰ কৰিবলৈ আহে ইয়াত তেওঁলোকে উপস্থিত হয়হি গতিকে তিনিচুকীয়াৰ খেতিয়কসকলৰ লগত তিনিচুকীয়াৰ পৌৰসভাই কোনো ধৰণৰ যাতে তেওঁলোকৰ শাক পাচলিৰ লগত তেওঁলোকৰ জীৱনৰ লগত যাতে কোনো ধৰণৰ হেতালি নেখেলে তাৰ বাবে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ কোনো এজন ক্ষুদ্ৰ খেতিয়কৰ শাক পাচলি যাতে ইয়াত গেলি পচি যাব নাযায় তাৰ বাবে ব্যৱস্থা কৰিবলৈ তিনিচুকীয়াৰ পৌৰসভাৰ পৌৰপতিগৰাকীক আমি দাবী জনাইছোঁ যদি তেওঁলোকে তিনিচুকীয়াৰ এই বজাৰখন তেওঁলোকে মুকলি কৰি নিদিয়ে কাইলৈৰ কাৰণে তেওঁলোকৰ বিকল্প স্থান ক'ত সেই কথাটো তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিগৰাকীয়ে জনাব লাগে আৰু এটা কথা যেহেতু চৰ্চা হৈ আছে যে যোৱা সপ্তাহত যেহেতু বজাৰখন ইয়ালৈ আহিল কিন্তু অনা অসমীয়া যিখিনি চহৰৰ ব্যৱসায়ী তেওঁলোকক ইয়াত দেখা নগ'ল মূলতে যেহেতু থলুৱা বিভিন্ন প্ৰান্তৰ পৰা জিলাখনৰ শদিয়া মাৰ্ঘেৰিটা তিনিচুকীয়া কাকপথাৰ এই অঞ্চলৰ পৰা থলুৱা খাটি খোৱা লোকসকলেহে আহি ইয়াত বজাৰ কৰা দেখা গ'ল এক কথাত ক'বলৈ গ'লে থলুৱা খেতিয়কসকলক থলুৱা বেপাৰীসকলক পেটে ভাতে মৰা এটা ষড়যন্ত্ৰ ইয়াত লুকাই আছে বুলি সন্দেহ কৰিব নেকি আপোনালোকে কৰে নেকি ইতিমধ্যে বহু খেতিয়কৰ আমি আৰ্তনাদ আমি শুনিবলৈ পাওঁ যে তেওঁলোকৰ খেতি কৰা যিখিনি পাচলি বা তেওঁলোকৰ যিখিনি খেতি কৰা যিখিনি বস্তু তেওঁলোকে উৎপাদন কৰে এই খেতি কৰা উৎপাদন বস্তুখিনি তেওঁলোকে উচিত মূল্য আচলতে নাপায় বুলি এটা বহু দিনৰ পৰা এটা অভিযোগ আছে আৰু সেইকাৰণে অসমীয়া মানুহে লাহে লাহে খেতি কৰিবলৈ এৰিছে আৰু অসমীয়া মানুহৰ আধিপত্য থকা এখন ঐতিহাসিক দেওবৰীয়া বজাৰ এই দেওবৰীয়া বজাৰখনতে বহু দূৰ দূৰণিৰ পৰা আচলতে ইয়াত তেওঁলোকে বজাৰ হাট কৰিবলৈ আহে সৰুতে আমিও ইয়াত বজাৰ হাট কৰিবলৈ আহিছিলোঁ গতিকে এই বজাৰখনৰ লগত তিনিচুকীয়া মানুহৰ এটা আৱেগ জড়িত হৈ আছে আৰু এই গোটেই মানুহখিনিক আচলতে বিজেপি চৰকাৰে এটা পেটে ভাতে মৰা যি ষড়যন্ত্ৰ গভীৰ ষড়যন্ত্ৰত যে লিপ্ত হৈছে তেনেকুৱা ধৰণৰ এটা গভীৰ ষড়যন্ত্ৰ আমাৰো এটা অনুভৱ হৈছে যে তেওঁলোকে গোটেই মানুহখিনিক আচলতে কোনোবা বহিৰাগত বনিয়াৰ বেপাৰ কৰিবলৈ আচলতে সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত আচলতে আমাৰ যিখিনি থলুৱা ব্যৱসায়ী এই থলুৱা ব্যৱসায়ীখিনিক তেওঁলোকে পেটে মৰা যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰক কিন্তু আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু তিনিচুকীয়াৰ যিগৰাকী পৌৰপতি তেওঁ এগৰাকী খিলঞ্জীয়া লোক গতিকে তেওঁক ভগৱানে সুমতি দিয়ক তেওঁ সময় থাকোঁতে তেওঁক খিলঞ্জীয়া ৰাইজৰ কথা ভাবি তেওঁ যাতে কাইলৈ মানুহখিনি আচলতে বজাৰ কৰিবলৈ আহি ক'ত বহিব এই কথা স্পষ্ট কৰক চাওক এতিয়া এটা কথা কোৱা হয় যে পথাৰো আমাৰ বজাৰো আমাৰ এটা যিটো শ্লোগান আছে সেই শ্লোগানতে কেৱল সীমাবদ্ধ হৈ থাকিলে নহ'ব তিনিচুকীয়াত জিলাখনত বিভিন্ন প্ৰান্তত থলুৱা কৃষকসকলে যিসকল কষ্ট উপাৰ্জিত নিজৰ থলুৱা সামগ্ৰী আছে সেই সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ কাৰণে এখন উপযুক্ত বজাৰো আজি তাৰিখলৈকে তিনিচুকীয়া জিলা প্ৰশাসনেই হওক বা তিনিচুকীয়া পৌৰসভাই আজি তাৰিখলৈকে সঠিকভাৱে স্থায়ীভাৱে কৰি দিবলৈ নোৱাৰাটো আটাইতকৈ পৰিতাপৰ বিষয় হিচাপে এই মুহূৰ্তত চিহ্নিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ